আমি আজি এটো ভিডিওত আলোচনা কৰিম ক্লাস 10 ৰ এখন প্ৰশ্ন কাকত ফাৰ্স্ট ইউনিট টেষ্ট 2024 ইয়াৰ আগতো মই জেনাৰেল সায়েন্সৰ বিজ্ঞানৰ তোমাৰ প্ৰশ্ন কাকত আপলোড দিছো তো এটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় যদিও এতিয়া তোমালোকৰ স্কুলত বিজ্ঞানৰ পৰীক্ষা হোৱা নাই তো তোমালোকে এই ভিডিও চাই কিনে উপকৃত হ'ব পাৰা আৰু তোমালোকৰ লগৰ বন্ধুবৰ্গক শেয়াৰ কৰিবা যদি তোমালোকৰ স্কুলত পৰীক্ষা বিজ্ঞানৰ প্ৰশ্ন কাকত পৰীক্ষা হৈ গৈছে প্ৰশ্ন কাকতখন মোক সেন্ড কৰিবা পিডিএফ আকাৰে তো তোমালোকক হেতু প্ৰশ্নকো মই ভিডিও বনাই কিনে আপলোড দি দিম তো তোমালোকে এই প্ৰশ্নবোৰৰ ইয়াতে তোমালোকে অপশনবোৰ কোনটো শুদ্ধ চাই যাব পাৰা এটাটাকে তো মই ফাৰ্স্টৰ অপশন এ নাম্বাৰটো কৈছো উদ্ভিদৰ দেহত জাইলেমৰ ভূমিকা হৈছে তোমাৰ পানীৰ পৰিবহন কৰে তো এটো জানা নিশ্চয় ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ এটো ৰেচন তন্ত্ৰৰ অংশ তো ইয়াৰ আগৰটো চাব পাৰা সি নাম্বাৰটো এখন গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ r আৰু ফকাস দৈৰ্ঘ্যৰ f ৰ মাজৰ সম্পৰ্কটো এটো তোমালোকৰ পঢ়ৰ চেপ্টাৰৰ পৰা আহিছে r = 2f সূত্ৰটো জানাই ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা ডি নাম্বাৰটো তলৰ কোনবোৰ মৌল অতিশয় নিষ্ক্ৰিয় তো নিষ্ক্ৰিয় মৌলবোৰ তোমালোকে জানাই যে 18 বৰ্গৰ মৌলবিলাক নিষ্ক্ৰিয় আছিল হিলিয়াম নিয়ন আৰ্গন এই তিনটা মৌলই নিষ্ক্ৰিয় হয় তো ওপৰৰ সকলো হ'ব প্ৰশ্নোত্তৰটো তো ইয়াৰ আগতে ই নাম্বাৰ প্ৰশ্নটো চাব পাৰা ই নাম্বাৰ প্ৰশ্নটো হৈছে তোমাৰ লালটিত থকা উৎকেশ ই নাম্বাৰটো হৈছে এখন গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 20 সেমি ইয়াৰ ফকাস দৈৰ্ঘ্য কিমান যদি ভাঁজ ব্যাসাৰ্ধ 20 সেমি হয় তো ফকাস দৈৰ্ঘ্য 10 সেমি হ'ব কাৰণ সূত্ৰটো অলপ আগতে কৈছো r = 2f তো ইয়াতে f টো ৰাখি দিলে r টো এফালে ডিভাইড হ'ব r ৰ মান 20 হলে তেতিয়া 2 দি ডিভাইড কৰিলে 10 সেমি হ'ব নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্ন f নাম্বাৰটো তোমালোকে চাব পাৰা লালটিত থকা উৎকেশকবিদৰ নাম হল তেতিয়া এটো কি হ'ব চোৱা তো এটো অপশন শুদ্ধ হ'ব এক নাম্বাৰটো ইয়াৰ আগতে জি নাম্বাৰ প্ৰশ্নটো চাব পাৰা এটা মাধ্যমৰ প্ৰতিসৰণাংক প্ৰকাশ ৰাখি তো এটো সূত্ৰটো তোমালোকে নিশ্চয় 10 নম্বৰ চেপ্টাৰত পাইছা nm = c/v তো ইয়াৰ আগতে চাব পাৰা h নাম্বাৰটো h নাম্বাৰ অপশন শুদ্ধ হ'ব সাইটোপ্লাজমত তো ইয়াৰ আগৰটো তোমালোকে চাব পাৰা ইয়াত কৈছে তলৰ কোনটো অৰ্ধ ধাতু অৰ্থাৎ ধাতুকল্প এটো অৰ্ধ ধাতু বুলি কৈছে তো এটো হৈছে ধাতুকল্পটোৰ নাম হ'ব তোমাৰ সিলিকন ইয়াতে তোমাৰ ফ্লোরিন ক্লোরিন লিথিয়াম একেটা গ্যাস হয় আৰু লিথিয়ামটো তোমাৰ ধাতু হয় তো সিলিকনটো অৰ্ধ ধাতু অৰ্থাৎ ধাতুকল্প ইয়াৰ আগৰ প্ৰশ্ন জি নাম যে নাম্বাৰটো চোৱা একে পৰ্যায়ত থকা মৌলৰ বোৰ বাফালৰ পৰা খুফাললৈ পাৰমাণবিক ব্যাসাৰ্ধ কমে বাফালৰ পৰা খুফাললৈ গলে পাৰমাণবিক ব্যাসাৰ্ধ কমে মনত ৰাখিবা আৰু যদি বৰ্গৰ ওপৰৰ পৰা তললৈ যায় তেতিয়া পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে তো এটো বহুত ইম্পৰ্টেন্ট বহুত কমন কোৱেশ্চন একিটা আৰু এটা এসএসএলসি এক্সামতো আহে কে নাম্বাৰ প্ৰশ্নটো চাব পাৰা তলৰ কোনটো উক্তি শুদ্ধ তেতিয়া এক নাম্বাৰটো কৈছে মৌল এটাৰ সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্মসমূহ একে কিন্তু পাৰমাণবিক ভৰসমূহ বেলেগ বেলেগ এটো শুদ্ধ আনসাৰ তোমালোকে পৰ্যায়বিত তালিকা 5 নম্বৰ চেপ্টাৰটো চাই লবা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো ইয়াৰ আগতে এল নাম্বাৰ কোৱেশ্চনটো চোৱা তোমালোকে এল নাম্বাৰত কৈছে হাইড্ৰোজেন পৰমাণুৰ পাৰমাণবিক ব্যাসাৰ্ধ হল তো হাইড্ৰোজেন পৰমাণুৰ পাৰমাণবিক ব্যাসাৰ্ধ মৌল পৰ্যায়বিত তালিকাৰ পৰা আহিছে 5 নম্বৰ চেপ্টাৰৰ পৰা 37 pm ইয়াৰ আগতে তোমালোকে চাব পাৰা শৰীৰত অক্সিজেনৰ বিতৰণ কোনে সহায় কৰে হিমোগ্লোবিন ইয়াৰ আগতে চাব পাৰা এন নাম্বাৰটো হৈছে চৰ্বি আৰু ইমালচিফিকেশন সংঘটিত কৰে পিত্ত লবণ পিত্ত লবণ কি দাপোন ব্যৱহাৰ কৰা হয় গাড়ীৰ হেডলাইটত অবতল দাপোন ব্যৱহাৰ কৰা হয় তো তাৰ পিছতে তোমালোকে চাব পাৰা অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্ব অসঠিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গল লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব তো তোমালোকে জানা অবতল দাপোনৰ ক্ষেত্ৰত এটা সময়তে অসঠিয় হয় যেতিয়া লক্ষ্যবস্তুটো দাপোনৰ মেৰু আৰু ফকাসৰ মাজত ৰখা হয় মানে আটাইতকৈ ওচৰত ৰখা হয় তো ইয়াৰ পিছতে চাব পাৰা কিউ নাম্বাৰটো ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হল স্ফাইগোমেনোমিটাৰ তো এটো তোমালোকে নিশ্চয় জানা 6 নম্বৰ চেপ্টাৰৰ পৰা আহিছে তো ইয়াৰ পিছত আৰ নাম্বাৰটো চাব পাৰা শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড ইয়াৰ পিছত এস নাম্বাৰটো চোৱা এস নাম্বাৰটো হৈছে লেন্সৰ সূত্ৰটো হল তো এটো লেন্সৰ সূত্ৰটো সবে জানা 1/v - 1/e = 1/f তো ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা টি নাম্বাৰটো কৈছে টি নাম্বাৰটোত কৈছে অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা এটো হ'ব 5 সেমি ফকাস দৈৰ্ঘ্যৰ উত্তল লেন্স তো ইয়াৰ পিছত ইউ নাম্বাৰটো চোৱা স্বপক্ষীয়
পুষ্টিত প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড আৰু পানী পত্ৰহৰিত সূৰ্যৰ পোহৰ ওপৰৰ আটাইকেইটা তো আমি জানো স্বপক্ষীয় পুষ্টিত ওপৰৰ আটাইকেইটাৰ দৰকাৰ ইয়াৰ পিছতে তোমালোকে চোৱা লাষ্ট কুৱেশ্যন পাস এটো তো ইয়াতে কৈছে ক্ষাৰ ধাতুসমূহৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা ক্ষাৰ ধাতুসমূহৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা 1 তেনেকুৱাকে সোডিয়াম তো এইকেইটা তোমালোকৰ এমসিকিউ আছিলে তো নিশ্চয় প্ৰতিটো এমসিকিউ মই তোমালোকক চিন্দি দিছো তো তোমালোকে ভালকৈ এইকেইটা বুজি লবা আৰু ইয়াৰ দীঘল প্ৰশ্নবোৰ চাই লোৱা এইকেইটা আছিলে 2 মাৰ্কৰ 3 মাৰ্কৰ কুৱেশ্যন তো এইটো ভিডিঅ'ত এইখিনি আছিলে থ্যাংক ইউ